নমস্কাৰ আসামি জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? আনচাৰ অপশ্যন এ মনুমতি। কুৱেশ্যন 2, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন? আনচাৰ ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হৈছে অপশ্যন বি প্ৰতিভা দেৱী সিং পাটিল। কুৱেশ্যন 3, অটল বিহাৰী বাজপেয়ী কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? আনচাৰ অপশ্যন এ 2015, 2015 চনত অটল বিহাৰী বাজপেয়ীয়ে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। কুৱেশ্যন 4, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আনচাৰ ইউনেস্কোৰ মুখ্য কাৰ্যালয় অপশ্যন চি পেৰিছত অৱস্থিত। কুৱেশ্যন 5, আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আনচাৰ আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় অপশ্যন ডি জেনেভাত অৱস্থিত। কুৱেশ্যন 6, নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল? আনচাৰ নীতি আয়োগৰ প্ৰথমখন বৈঠক অপশ্যন এ দিল্লীত অনুষ্ঠিত হৈছিল। কুৱেশ্যন 7, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন? আনচাৰ অপশ্যন এ বিজয়লক্ষ্মী পণ্ডিত। কুৱেশ্যন 8, মাই লাইফ এণ্ড মাই মিউজিক গ্ৰন্থখন কোনে লিখিছিল? আনচাৰ মাই লাইফ এণ্ড মাই মিউজিক গ্ৰন্থখন অপশ্যন চি ৰবি শংকৰে লিখিছিল। কুৱেশ্যন 9, ভাৰতৰ সৰ্ববৃহৎ গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল? আনচাৰ ভাৰতৰ সৰ্ববৃহৎ গ্ৰেণ্ড ট্ৰাংক ৰোড অপশ্যন বি শ্বেৰ শ্বাহে নিৰ্মাণ কৰিছিল। কুৱেশ্যন 10, অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? আনচাৰ অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা হৈছে অপশ্যন ডি কাৰ্ণম মল্লেশ্বৰী। কুৱেশ্যন 11, উদ্ভিদৰ কোষবেৰ গঠনকাৰী পদাৰ্থবিধ হ'ল? আনচাৰ অপশ্যন এ চেলুলজ। কুৱেশ্যন 12, ওজনৰ এছআই একক কি? আনচাৰ ওজনৰ এছআই একক হৈছে অপশ্যন চি নিউটন। কুৱেশ্যন 13, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? আনচাৰ বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক হৈছে অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী। কুৱেশ্যন 14, গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিল? আনচাৰ গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো অপশ্যন বি ভাৰত ত্যাগ আন্দোলনত দিছিল। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, কোনখন দেশত ফিফা বিশ্বকাপ 2022 অনুষ্ঠিত হৈছিল? অপশ্যন এ কাটাৰ, অপশ্যন বি ভাৰত, অপশ্যন চি জাপান আৰু অপশ্যন ডি পেৰিছ। আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।